ৰাতিপুৱা পুৱাৰ ভাগত মৰ্ণিং চাফাৰী কৰিবৰ কাৰণে বুঢ়াপাহাৰ ৰেঞ্জলৈ গৈছিলোঁ। বুঢ়াপাহাৰ ৰেঞ্জলৈ যাওঁতে বুঢ়াপাহাৰ ৰেঞ্জৰ যিটো ডিফলু কেম্পৰ যিটো ব্ৰহ্মপুত্ৰৰ পাৰ মানে এইটো ডিফলু নদী, ব্ৰহ্মপুত্ৰৰ এটা এৰাসুতি, তাত মানে এটা হাতীয়ে পানী খাই আছিলে। হাতীটো বাইনকুলাৰ দি ভালকৈ চাওঁতে দেখিলোঁ এটা ঘঁৰিয়াল শুই থকা যেন প্ৰত্যক্ষ কৰিলোঁ। ভালকৈ বাইনকুলাৰ দি যেতিয়া চালোঁ, এইটোতো ঘঁৰিয়াল হয়। তাৰপৰা মোৰ লগত পৰ্যটক আছিলে দিগন্ত কুমাৰ শৰ্মা, তেখেতক ক'লোঁ, তেখেতেও কেমেৰাত বন্দী কৰিলে। বন্দী কৰি ভালকৈ বস্তুটো জুম কৰি চালোঁ, হয় এইটো ঘঁৰিয়াল হয়। তাৰপৰা ঘঁৰিয়াল কিন্তু আছে বুলি বহুত দিনৰ আগতে আমি শুনিছিলোঁ, কিন্তু মই আজি 10-12 বছৰৰ বেছি হ'ল পৰ্যটক ঘূৰাই আছোঁ, কিন্তু মই নিজে আজিলৈ নিজ চকুৰে দেখা নাই। আজি প্ৰথম দেখি বহুত ভাল লাগিলে, বা পৰ্যটকেও বহুত হেপী। দূৰত আছিলে, অসংখ্য দূৰত, হ'লেও বাইনকুলাৰ দি পাইছে আৰু ধুনীয়াকৈ ফটো তুলিব পৰা অৱস্থাত আছিলে। আমি চাই থাকোঁতেই নামি গুচি গ'ল পানীলৈ। বিৰল দৃশ্য, এইটো মোৰ জীৱনত মানে প্ৰথম। আৰু মই জনামতে পৰ্যটকে এইবাৰ প্ৰথম বন্দী কৰিছে কেমেৰাত। ইয়াৰ আগতে পৰ্যটকৰ কেমেৰাত বন্দী কৰা মই দেখা নাই বা শুনাও নাই, কিন্তু আছে বুলি জানো। তাৰোপৰি এইটো পৰ্যটকৰ কাৰণে বা কাজিৰঙাৰ কাৰণে ভাল খবৰ। ইয়াৰ আমি এতিয়া আনঅফিচিয়েলি শুনি আছোঁ যে মধ্যপ্ৰদেশৰ পৰা কানহাৰ পৰা কাজিৰঙালৈ 6টাকৈ ঢেকীয়াপতীয়া আৰু আমাৰ ঘঁৰিয়ালো আনিব বুলি শুনিছোঁ। মধ্যপ্ৰদেশৰ পৰা অনাৰ আগতেই যে আমি কাজিৰঙাত দেখিবলৈ পালোঁ আজি, সেইটো আমাৰ কাৰণেও বহুত সৌভাগ্যৰ কথা। লগতে কাজিৰঙাৰ কাৰণেও ভাল খবৰ, পৰ্যটকৰ কাৰণেও ভাল খবৰ।